যদিহে একেধৰণে চিকেন খাই বৰ পাইছে আলুৰ সৈতে তেন্তে আজি বনাওক কোমোৰাৰ সৈতে মুৰ্গী মাংস। এপিনে তেলত দিলোঁ দুখিলা তেজপাত, লগতে অকণমান চেনি দিম আৰু পিঁয়াজ দুটা কাটি লৈছোঁ। পিঁয়াজখিনি কেৰাহীত দি অকণমান ভাজি লোৱাৰ পিছতে ইয়াতে দিলোঁ চিকেনখিনি। তাৰপিছতে দিলোঁ সোৱাদ অনুসৰি নিমখ হালধি আৰু দিলোঁ আদা নহৰু পেষ্ট, লগতে দিলোঁ অকণমান ধনিয়া গুড়ি আৰু গোটা বিলাহী এটা। বিলাহীটো বেছি কাটি দিয়া নাই আৰু লগত দিছোঁ এটা আলু। আলুটো বেছি অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। আৰু লগতে দিলোঁ অকণমান জিৰা গুড়ি আৰু অকণমান ঢাকনি লগোৱাৰ পিছতে চাওক বিলাহী সিজি গ'ল আৰু এতিয়া দি দিম কাটি লোৱা কোমোৰাখিনি। পিছে কোমোৰাটো দেৰিকৈ দিয়াৰ এইটোৱেই কাৰণ যে কোমোৰা সিজিবলৈ বেছি টাইম নালাগে। এয়া চাব পাৰে চিকেনখিনি অকণমান হাই ফ্লেমত ভাজি ল'ম। তাৰপিছতে দি দিম ইয়াতে গৰম পানী আৰু মোৰ থোপৰাটো দেখিছেই নহয়, গৰমটো পিছে বহুত পৰিছে আৰু কোমোৰাৰ সৈতে মুৰ্গী মাংস খাবলৈ সঁচাকৈ টেষ্টি হয়। অকণমান গৰম মছলা দিলোঁ। পিছে ধনিয়াটোৰ যিটোহে দাম, এনেকুৱা লাগিছে যে মুৰ্গী মাংসতকৈ বেছি ধনিয়াৰহে দাম হ'ব, কাৰণ এডাল ধনিয়াত 10 টকা লৈছে। এইপিনে বেটাই খাই খুব ভাল পালে আৰু আপোনালোকে কেনেকুৱা পালে জনাব।